মই অনুগ্ৰহ কৰি সকলোকে মনোযোগ দিবলৈ অনুৰোধ কৰিছো যে অসমৰ অৰ্থনৈতিক অৱস্থা এতিয়া লাওলোৱা অসমৰ ধাৰ এই মুহূৰ্তত 1,75,000 কোটি টকা 1,75,000 কোটি টকা যিটো ধাৰ তৰুণ গগৈ ডাঙৰীয়াৰ দিনত অকল 42,000 কোটি টকালৈ বৃদ্ধি পাইছিল স্বাধীনতাৰ পৰা তৰুণ গগৈ চৰকাৰৰ 16 চনলৈকে 2016 চনলৈকে সেই 42,000 ধাৰটো এতিয়া গৈ 1,75,000 কোটি টকা হ'ল আৰু ধাৰ এনেকুৱা পৰ্যায়লৈ গুচি গৈছে আৰু সেই ধাৰৰ টকাৰে মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰখনে ইমান লাভবিলাক কৰিছে আৰু ইমান অদৰকাৰী টকাত পইচা খৰচ কৰিছে যে এতিয়া এসেনশিয়াল ৰাস্তাৰ কাম কৰা পিডব্লিউডি ডিপাৰ্টমেন্টৰ ঠিকাদাৰ সকলক পইচা দিব পৰা নাই বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পিডব্লিউডি ডিপাৰ্টমেন্ট গড়কাপ্তানি বা লোক নিৰ্মাণ বিভাগৰ পথ সংমণ্ডলে এতিয়া প্ৰায় 8,000 কোটি টকা ঠিকাদাৰক দিবলৈ বাকি আছে 8,000 কোটি টকা 31 মাৰ্চ 2025 আগতে দিব লাগিছিল কিন্তু 31 মাৰ্চৰ ভিতৰত দিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে সেই 8,000 কোটি টকাৰ ভিতৰত 15% দিবৰ কাৰণে 8,000 কোটি টকাৰ ভিতৰত 15% দিবৰ কাৰণে মানে 8,000 কোটি টকাৰ 15% মানে 900 কোটি টকা দিবৰ কাৰণে নিৰ্দেশ দিছিল কিন্তু বিত্ত বিভাগৰ কোষাগাৰত ধন নথকাৰ কাৰণে মাত্ৰ 7% 560 কোটি টকাকে দিবলৈ সক্ষম হ'ল 8,000 কোটি টকাৰ ভিতৰত 560 কোটি টকা দিলে অৰ্থাৎ মাত্ৰ 7% বা 7% দিলে বাকি গোটেই মানুহবিলাকক এতিয়া দিব নোৱাৰাৰ কাৰণে অসমৰ উন্নয়ন স্থবিৰ হৈ পৰিছে এটো প্ৰমাণ কৰিছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন সম্পূৰ্ণৰূপে দেউলিয়া লাওলোৱা ইয়াৰ বিপৰীতে আমি দেখিবলৈ পাইছো যে পিএইচই পাব্লিক হেলথ ইঞ্জিনিয়াৰিং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন মিছনত 11,000 কোটি টকাতকৈ বেছি টকা এতিয়া ধাৰ মাৰিবলৈ বাকি আছে ঠিকাদাৰ প্ৰায় 12,000 কোটি টকা এই 12,000 কোটি টকা জল জীৱন মিছনৰ 8,000 কোটি টকা পিডব্লিউডি দুইটা লগ লগালে অকল দুটা ডিপাৰ্টমেন্টত ধাৰ মাৰিবলৈ বাকি আছে 20,000 কোটি টকা ধাৰ মাৰিব পাৰিলে কেৱল 560 কোটি টকা 20,000 কোটি টকাৰ ভিতৰত মাত্ৰ 560 টকাকে 31 মাৰ্চত দিবলৈ সক্ষম হ'ল অৰ্থাৎ আমাৰ অৰ্থনৈতিক ব্যৱস্থাটো হিমন্ত বিশ্ব শৰ্মাৰে ভাঙি পেলালে কেৱল হিতাধিকাৰী আঁচনি কেৱল বিলাসিতা কেৱল হেলিকপ্টাৰ কেৱল চাৰ্টাৰ্ড ফ্লাইট আৰু কেৱল মানুহক দেখুৱাবৰ কাৰণে ডাঙৰ ডাঙৰ মিটিং পাতি আৰু কমিশন খাবৰ কাৰণে কেৱল আৰু কেৱল অভাৰব্ৰিজ বিলাক বনাই কমিশন খাবৰ কাৰণে অভাৰব্ৰিজ বনাবলৈ সক্ষম নহয় পইচা নাই কিন্তু মানুহক দেখুৱাবলৈ আৰু কমিশন খাবৰ কাৰণে অভাৰব্ৰিজ বিলাক বনাই কি কৰিছে অৱস্থা গোটেই চৰকাৰখনক অৰ্থনৈতিক অৱস্থাত ধ্বংস কৰি পেলাইছে লাওলোৱা কৰি পেলাইছে একেবাৰে বিকনভাৱে এতিয়া অৰ্থনৈতিক অৱস্থা বেয়া সেইকাৰণে এই মুহূৰ্তত মোৰ প্ৰথম দাবীটো হ'ল যে মুখ্যমন্ত্ৰীয়ে ভাল অৰ্থনীতিকক লৈ ইকনমিষ্টক লৈ অসমৰ অৰ্থনীতি ভালকে এবাৰ ৰিভিউ কৰিব লাগে আৰু দেউলিয়া অৱস্থাৰ পৰা বচাব লাগে 2 নম্বৰ কথাটো হ'ল এই অৰ্থনৈতিক অৱস্থাৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰীয়ে এখন হোৱাইট পেপাৰ প্ৰকাশ কৰি অসমৰ মানুহক জনাব লাগে যে তেওঁৰ দিনত ধাৰ কিমান আছিল আৰু তেওঁ এতিয়া আহি শেষ পৰ্যায়ত কিমান ধাৰ মাৰিলে কিমান ধাৰ বাকি আছে আৰু আজিৰ দিনটোত তেওঁ কিয়নো আসলতে উন্নয়নমূলক কাম পিডব্লিউডিৰ ৰাস্তা বনোৱা বিল্ডিং বনোৱা আৰু পিএইচচিৰ পানী যোগানৰ পইচা গিটা কিয়নো দিব পৰা নাই তাৰ কথা তেওঁ অসমৰ ৰাইজক জনাব কিয় তেওঁ ষ্টেট চেয়াৰটোকে দিব পৰা নাই ষ্টেট চেয়াৰটোকে তেওঁ কিয় দিব পৰা নাই এটো তেওঁ জনাব লাগে এটো দুই তৃতীয় কিন্তু আটাইতকৈ ইম্পৰ্টেন্ট কথা
আমাৰ ঠিকাদাৰসকল যিসকলে আমাৰ ৰাস্তা কণ্টিনিউ বনাই থাকিব লাগিব এতিয়া বাৰিষা কাল আহিছে ৰাস্তাখিনি ঠিক কৰিব লাগিব কিন্তু ঠিকাদাৰ কোনেও কাম ল'ব নোখোজে কাৰণ এতিয়া দেউলিয়া ৰাজ্য চৰকাৰ দেউলিয়া বুলি সবে গম পাই গ'ল এই চৰকাৰে নিৰ্বাচনৰ আগত আৰু পইচা ঠিকাদাৰক দিব নোৱাৰে বুলি গম পাই গ'ল সেইকাৰণে ঠিকাদাৰবিলাকে কামেই কৰিব খোজা নাই হা এতিয়া হিমন্ত বিশ্ব শৰ্মাই অকল 3জন ঠিকাদাৰক পইচা দিয়ে অকল 3জন আপোনালোকে সকলোৱে জানে আপোনালোকৰ ইয়াৰো এজন আছে বঙাইগাঁৱৰ কি কয় এইটো আপোনাৰ বিলাসীপাৰাৰ কি ঠিকাদাৰৰ নাম না তো 3জন ঠিকাদাৰ এজন হল অনুপম শৰ্মা দ্বিতীয়জন হল অচ্যুত সিংঘি আৰু তৃতীয়জন হল অনিল দাস এই 3জন ঠিকাদাৰক অকল পইচা দিয়ে বাকি গোটেই অসমৰ ঠিকাদাৰবিলাকক তেওঁ পইচা নিদিয়ে এওঁলোকৰ লগত চাগে কমিছনৰ অংকটো অলপ ডাঙৰ ভাল চাগে অলপ পাৰ্চেন্টেজ তো গতিকে এই মুহূৰ্তত অসমৰ অৰ্থনৈতিক অৱস্থা অত্যন্ত ভয়াবহ হিমন্ত বিশ্ব শৰ্মাই অসমৰ অৰ্থনীতি ভাঙি চিঙি শেষ কৰি পেলালে অসমৰ অৰ্থনীতিক দেউলিয়া কৰি পেলালে অসমৰ অৰ্থনীতিক লাউলোৱা কৰি পেলালে অসমৰ ঠিকাদাৰক এতিয়া হিমন্ত বিশ্ব শৰ্মাই প্ৰাপ্য পইচাখিনি দিব নোৱাৰে যাৰ ফলত উন্নয়ন স্তব্ধ হৈ পৰিছে আৰু সেইকাৰণে ইয়াৰ ওপৰত আমি এখন সদন কমিটি এখন বিশেষজ্ঞ কমিটি ইকনমিষ্টৰ কমিটি আৰু এখন হোৱাইট পেপাৰ প্ৰকাশ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিলো আৰু অনতি বিলম্বে ঠিকাদাৰসকলক পইচা দিবৰ কাৰণে দাবী জনালো ধন্যবাদ